আপোনালোকে দেখিবলৈ পাইছে এনেকৈ সজাইছে। এই খেলটোক পিঠু খেল বুলি কোৱা হয়। আমি ভাল বল দিব পাৰিলোঁ হয় বজাৰৰ পৰা কিনি অনা, কিন্তু এটা এথনিক ফ্লেভাৰ দিয়াৰ কাৰণে আমি নিজে বলটো বনাই লৈছোঁ। 5000 বছৰ আগতে শ্ৰীকৃষ্ণৰ দিনত এই গৰখীয়াহঁতে এই খেলটো খেলা বুলি আমি বিভিন্ন ঠাইত কোৱা শুনো। জনপ্ৰবাদ এটা আছে, কিমান দূৰ সঁচা বা মিছা নাজানো, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। এই দুটা দল আছে। সেই সময়ত কি কৰিছিল, গৰখীয়াহঁতে গৰু চৰাই থকা অৱস্থাত আজৰি সময়ত তেওঁলোকে খেলিছিল। কিন্তু এতিয়া যিধৰণে ইয়াতে আমি কামি দিছোঁ, বাঁহৰ কামি, সেই সময়ত বাঁহৰ কামি নাছিলে, তেওঁলোকে শিলগুটি দি এনেকুৱা কৰিছিলে। আৰু এটা নিৰ্দিষ্ট দূৰত্বত থিয় হ'ব দুটা দল, দৌৰফলৰ পৰা বলটো দলিয়াব। গতিকে এনেকুৱা বছৰ বছৰ ধৰি খেলি অহা আমাৰ দেশৰ বিভিন্ন পৰম্পৰাগত খেলসমূহ আজি আমগুৰি, লতিবাৰী, দক্ষিণ লতিবাৰী মধ্য ইংৰাজী বিদ্যালয় তেওঁলোকে বিশেষভাৱে বিভিন্ন খেলৰ ইয়াতে আয়োজন কৰিছে। আৰু আমি CRC-সকলে ইয়াত আহিছোঁ, আমি চাইছোঁ যে তেওঁলোকে কি ধৰণে কৰে। আমিও বহুত খেলৰ বিষয়ে নাজানো। এনেকুৱাকৈ আমাৰ সংস্কৃতিৰ, আমাৰ দেশৰ, আমাৰ এই ভূমিৰ যি ঐতিহ্য পৰম্পৰা আছে, আমি পুৰণি খেলবোৰৰ মাজেৰে এই পৰম্পৰা আগবঢ়াই নিব লাগিব। নতুন প্ৰজন্মক আমি শিকাব লাগিব যে আমাৰ পূৰ্বপুৰুষসকলেও এনেধৰণে খেল খেলিছিল। এতিয়া যেনেকৈ টছ কৰা হয়, আগৰ দিনত কিহেৰে টছ কৰিছিল নাজানো, কিন্তু মই এটা কইনে লৈছোঁ। কোনে ক'বা? আপুনি আহা। আৰু তোমালোকে দুজনে কেপ্টেইন। বলটো ধৰা, ইয়াতে হেড টেল, আগতে ওপৰত ক'বা হেডৰ টেল, হেডৰ টেল, হেড হৈছে। গতিকে তুমি জিকিছা, গতিকে তোমালোকে প্ৰথম বলটো মাৰিবা, নহয়? এই আমাৰ টিম সাজু হৈছে, তেওঁলোকে প্ৰথমতে বল মাৰিব। এওঁলোকে এনেকৈ ইজনে সিজনক দলিয়াই আছে, তাৰ মাজতে বিৰোধী পক্ষই আহি এইটো সজাব লাগিব। এই এনেকৈ চোৱা, এওঁলোকে বলটা হেৰি থাকোঁতে এওঁলোকে সজাই আছে। আপোনালোকে দেখি আছে, এই খেলটো পিঠু বুলি কয়। এটা টিমে এনেকৈ বলবোৰ এইটো যে ভাগি আছে, এইটো এটা টিমে ঠিক কৰিব আৰু লগে লগে এওঁলোকে মাৰিব। গতিকে আমি চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ এই খেলবোৰ আপোনালোকক দেখুৱাবলৈ। যিমানেই নতুনত্বৰ ফালে আমি গতি নকৰোঁ কিয়, এই পুৰণি ঐতিহ্যপূৰ্ণ খেলসমূহ আমি বিদ্যালয়সমূহত, বিভিন্ন বিদ্যালয়ত আমি বিশেষকৈ আমগুৰি লতিবাৰী ক্লাষ্টাৰত আমি বিভিন্ন বিদ্যালয়সমূহৰ পুৰণি খেলসমূহ আমি আনি বিচাৰি খেলোৱাৰ যত্ন কৰিছোঁ। ল'ৰা ছোৱালীয়ে পুৰণি খেলসমূহ নিজে খেলি আছে, আপোনালোকে দেখিবলৈ পাইছে। ভাৰতৰ ক্ৰীড়া সংস্কৃতি 1000 বছৰ পুৰণি। দবা, সাপ আৰু জখলা, তাচ খেলা, দৌৰ, খো-খো, লগৰী, লিলি আদি কৰি বিভিন্ন ধৰণৰ খেল ধেমালি আমাৰ মাজত প্ৰচলিত হৈ আছে। বিভিন্ন ঠাইত নামসমূহ বেলেগ হ'ব পাৰে। যিহেতু এই খেলসমূহৰ পূৰ্বৰ প্ৰজন্মই গৌৰৱলৈ খেলি আহিছে, হাজাৰ হাজাৰ বছৰ ধৰি খেলি আহিছে, আমাৰ নতুন প্ৰজন্মই এই খেলবোৰৰ বিষয়ে জানিব লাগে। এই ভূমিৰ ইতিহাস আৰু দৰ্শনৰ সৈতে তেওঁলোকৰ ওতঃপ্ৰোতভাৱে জড়িত কৰোৱা আমাৰ এক উদ্দেশ্য। আমাৰ সংস্কৃতিক গৌৰৱৰ ভাৱ যোগাই তুলিব লাগিব এই খেল ধেমালিৰ মাজেৰে। জাতীয় সংহতি অনুভূতি গঢ়ি তুলিবলৈ ইয়াৰ বহুকেইটা শতিকাৰ পৰা আৰু ক্ৰমান্বয়ে চলি থকা এই খেলসমূহ আমি আজি বিভিন্ন ঠাইত পাতিবলৈ যত্ন কৰিছোঁ। এইটো কি খেল বুলি কয়? এইটো 5 গুটিনী খেল বুলি কয়। আমাৰ ইফালে নামনি অসমত খেলাচোন কেনেকৈ খেলে অকণমান এনে দেখাই দিয়া। প্ৰথমতে ডাইৰেক্ট 4টাত গ'লা যে 4টাৰ পৰা 3টা হ'ব, প্ৰথমে এটা হ'ব। প্ৰথমতে 4টা, 5বাৰ, 5বাৰ, 5বাৰ। একেবাৰে সহজ যেন লাগিলেও একেবাৰে সহজ নহয়, কাৰণ 5টা গুটি থাকে, গতিকে 5টা খেলে। প্ৰথমে এওঁলোকে খেলে প্ৰথমতে 4টাকে এনেকৈ দি এটা এনেকুৱাকৈ উঠাব নহয়। মোৰ উঠা নাই, তাৰমানে এইটো ফাউল হৈছে। গতিকে এনেকৈ দি আৰু এবাৰ ট্ৰাই কৰোঁ। মই নোৱাৰিম চাগে খেলিব। লাষ্টত
এটা এটাকে খেলে আৰু এটা এনেকুৱাকে দিয়ে নহয় এনেকে দিয়ে নহয় এনেকৈ মাৰে ন এনেকুৱাকে মাৰে এইটো মাৰে এনেকুৱাকে খেলে বিভিন্ন ধৰণৰ নিয়ম আছে এইটো লগত এনে অলপ তোমালোকে খেলি থাকা চবে হাত চাপৰি